আজি আছো কালি নাই নৰ দেহা তাকে লৈ সংসাৰত পাতিছো বেহা পুত্ৰ ভাজাই কান্দিব বেৰি বেৰি তথাপি জমে জানো যাব এৰি এটা ষ্টৰী আৰম্ভ হ'ব পাৰে এটা ব্ৰহ্মপুত্ৰ এটা জেগাৰ পৰা হয়তো গুৱাহাটী হ'ব পাৰে হয়তো শদিয়া হ'ব পাৰে মাজুলী হ'ব পাৰে তাৰ পৰা গোটেই ষ্টৰীটো ষ্টাৰ্ট হৈ ব্ৰহ্মপুত্ৰত শেষ হ'ব পাৰে মানুহ মৰিলে কি কৰে জ্বলাই দিয়ে সেইটো মই অপেনলি কৈছোঁ মোক ব্ৰহ্মপুত্ৰ উঠাই দিলে মই ভাল পাম বন্ধু খবাহিব মৰমৰ নদীখনতে বিলীন হ'ল মৰমৰ শিল্পী গুৱাহাটীৰ লগতে যোৰহাটতো লুইতত বিসৰ্জন জুবিনৰ চিতাভস্ম ব্ৰহ্মায়াদি কৰি জীৱ জহত ৰাম 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 মৰমৰ চহৰখনৰ আকৌ এবাৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি হিয়াৰামঠো জুবিন গাৰ্গৰ ইচ্ছা অনুসৰিয়ে যোৰহাটতো ব্ৰহ্মপুত্ৰৰ বুকুত উটুৱাই দিয়া হ'ল তেওঁৰ চিতাভস্ম পূৰণ হ'ল ব্ৰহ্মপুত্ৰত বিলীন হোৱাৰ ইচ্ছা যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত বহুসংখ্যক গুণমুগ্ধৰ উপস্থিতিত যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত বৈদিক নীতি নিয়মেৰে বিসৰ্জন দিয়া হ'ল জুবিনৰ চিতাভস্ম মহান শিল্পীজনৰ প্ৰিয় সহযোগী অৰুণ গাৰ্গ আৰু শিল্পীজনৰ খুৰীয়ে জুবিনৰ এগৰাকী পেহীয়েক আৰু পৰিয়ালৰ আন আন সদস্যৰ সৈতে সম্পূৰ্ণ কৰিলে চিতাভস্ম বিসৰ্জনৰ ৰীতি নীতি মানুহে ভগৱানক বিচাৰি নাপায় মই ভগৱানকে কাম কৰি আছোঁ চিতাভস্ম দিয়াৰ মাংগলিক যোনটো অনুষ্ঠান বা সেই তিথিটো আজি পৰিছে আজি গুৱাহাটীতো সেই চিতাভস্ম দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত পাৰ ভাঙি অহা অশ্ৰু ধাৰাৰে কপা কপা হাতেৰে প্ৰিয় দাদাৰ চিতাভস্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিলে অৰুণ গাৰ্গে চৰকাৰখনক এটাই অনুৰোধ কৰোঁ যে মোৰ দাদাৰ অতি সোনকালে ন্যায় লাগে মোৰ বৌ সদায় কান্দি আছে বৌয়ে ৰাতি শুব নোৱাৰে বৌয়ে কান্দিয়ে থাকে গোটেই ৰাতি দিন যেতিয়া মই ফোন কৰোঁ মই কাম কৰিব আহিছোঁ কামৰ কথা সুধিবৰ কাৰণে মই ফোন কৰিব নোৱাৰোঁ বৌ যে বৌ মই কাপোৰটো কি পিন্ধাম মানে কামৰ কষ্টিউম পিন্ধাব লাগে ন ফোন কৰিব মই নোৱাৰা হৈ গৈছোঁ আজি মোৰ দাদা ন মোৰ দাদা বুলি নহয় মোৰ চব আজি ন ছিংগাপুৰৰ মানুহবিলাকে কি কৰি আছে এতিয়ালৈ আমাৰ ইয়াৰ মানুহবিলাকে কৰিছে তাৰ মানুহবিলাকে তাত কি মানুহ দাদাক লৈ গৈ কি মানে ব্যৱহাৰ কৰিলে আমাৰ দাদাক যোৰহাটৰ পৰা ৰাজীৱ বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY365